ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নজৰত নপৰা ৰঙিয়া নগৰৰ মাজমজিয়াৰ এখন গুৰুত্বপূৰ্ণ দলং জহি খহি মৰণ ফাণ্ডত পৰিণত হৈছে ৰঙিয়াৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা দলংখন দলঙৰ দুৰৱস্থাক লৈ বহু আন্দোলন প্ৰতিবাদ হল কিন্তু আজি কুপতি কোনো গুৰুত্ব নিদিলে গড়কাপ্তানি বিভাগ অথবা বিজেপি চৰকাৰে শুকুৰবাৰে ৰঙিয়া প্ৰেছ ক্লাবত ৰাইজৰ দলৰ উপসভাপতি হৰেশ্বৰ বৰ্মনে জৰাজীনত দলং মেৰামতি কৰিব নোৱাৰা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে মৰণ ফাণ্ডত পৰিণত হৈছে ৰঙিয়া নগৰৰ মাজমজিয়াৰ এই অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা বৰলিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন সব এই চহৰৰ মাজমজিয়াৰ পৰা কেইফুটমানৰ এখন ব্ৰিজ বৰলিয়াৰ ওপৰেদি বাজাৰত যাব লাগে দৈনন্দিন প্ৰতি মুহূৰ্তত শ মানুহ যাতায়াত কৰি থাকে সেই দলংখন পৰ্যন্ত ভৱেশ কলিতাৰ নজৰত নপৰে তেওঁ বোলে গোটেই অসমৰ বিজেপিৰ বট দেখা তেওঁ ডাঙৰ ডাঙৰ কথা কয় তো গতিকে এইটো হৈছে উন্নয়ন তেওঁলোকে যে উন্নয়নৰ নানা ধৰণৰ গল্প গুজব বিয়পাই উন্নয়নৰ কাৰণে বিজেপিক ভোট দিবলগীয়া কৈ আছে যে তাৰ দৃষ্টান্ত এই ৰঙিয়াৰ বুকুত বজাৰলৈ যোৱা সেই সামান্য দলংখন গতিকে এই কেইফুটমান দলংখনো তেওঁলোকে মেৰামতি কৰিব নোৱাৰা এটা চৰকাৰ এটা দল সেই দলটোক বাৰু মানুহে কেনেকৈ ভোট দিয়ে কওকচোন